যিটো নেকি আমাৰ ফেক্টৰীৰ ডিপজিট মেনেজাৰ যে তেওঁলোকৰ বাংলাত মানে ছোৱালী দুজনী কাম কৰিছিলে, আগতে এজনী কৰিছিলে। তো তেওঁক মানে যিজনী ছোৱালী আগতে কাম কৰিছিলে সেই ছোৱালীজনী মেছেজ মানে মালিচ কৰিবলৈ কৈছিলে বোলে। তাৰপিছত মালিচ কৰাৰ সময়ত মানে বেয়া মানে অশ্লীল ব্যৱহাৰ কৰিছিলে আৰু সেইটো কাৰণে ছোৱালীজনী ডাইৰেক্ট আহি পেলাই বাবুক কৈ পেলাই কাম চেঞ্জ কৰি ল'লে, বাগানৰ ফালে ওলাই গ'ল। আৰু তাৰপিছত নেক্সট টাইমত ইয়াতে ফেক্টৰীতে কাম কৰিছিলে ছোৱালীজনী, তাক মাতি নি পেলাই বাবু দিয়া নাই নে দিছে মই ক'ব নোৱাৰোঁ সেইটো তাই তাতে কাম কৰি আছিলে। কাম কৰাৰ সময়ত মানে যোৱাকালিৰ ঘটনা সেইটো। তো কাম কৰি থকাৰ সময়ত মানে তাই মাতিলে বোলে, মাতাৰ পিছত কাপোৰ কানি খুলি ল'লে আৰু মালিচ কৰিবলৈ দিলে বোলে। মালিচ কৰাৰ সময়ত বোলে একদম বেয়া ব্যৱহাৰেদি বেয়া গাত মানে বেয়া জেগাত টাচ কৰিছিলে বোলে। সেইটো কাৰণে ছোৱালীজনী মানে তাৰ পৰা লগে লগে ওলাই আহিলে, কান্দি কান্দি ওলাই আহি পেলাই আৰু আমাৰ SMS কমিটি আশা আৰু মহিলা কমিটিক জনালে যে মোক ইয়াত বিচাৰ লাগে। কালি কিবা এটা বিচাৰ হৈছিলে, সেইখিনি সময়ত মই আহিব নোৱাৰিলোঁ। তো আজি আকৌ এবাৰ বিচাৰ হৈছিলে। তো বিচাৰ ৰাতিপুৱা সিমান এটা ভাল নহ'ল, সেইটো কাৰণে ছোৱালীজনী মানে অলপ বহলাই কৰিব বিচাৰিলে, সাহস কৰিলে ছোৱালীজনীয়ে। সেইটো নকৰি পেলাই যদি ছোৱালীজনী কিবা এটা কৰি ল'লে হয় লাজতে নিজে, কিয়নো নিজৰ সন্মানৰ এটা কথা আছে। তো ছোৱালীজনী এনেকৈ নকৰি পেলাই নিজকে হিম্মত যোগাই পেলাই আমাৰ কমিটিৰ মানুহবিলাকক, আমাৰ ছাত্ৰ সন্থাবিলাকক জনাই পেলাই মানে নিজৰ বিচাৰটো বিচাৰিলে আৰু। মেনেজাৰৰ নামটো বা কি আছিলে, ইমান ৰহমান, মেনেজাৰজনৰ নাম ইমতিয়াজ ৰহমান। দুজনী ছোৱালীক কৰিছে নেকি? দুজনী ছোৱালীক কৰিছিলে। মানে আগতে এজনী কৰিলেই, তাই আৰু নিজকে বাচাবৰ কাৰণে বাগানৰ ফালত গুচি গ'ল। তাৰপিছত নেক্সট ছোৱালীজনী মানে তাইত মানে প্ৰথম ছোৱালীজনীক কৰি নেক্সট ছোৱালীজনী বেছি সৰু মানে। তো ছোৱালীজনী তাতে কাম কৰি মানে সেনেকুৱা সদায় বোলে কৰিব দিয়ে, মালিচ কৰিব দিয়ে, কেতিয়াবা মাথা আৰু কঁকাল ঘঁহিব দিয়ে, ভৰি মালিচ কৰিব দিয়ে, গাত মালিচ কৰিব দিয়ে, সেনেকৈ কৰি পেলাই মানে কৰিব দিয়ে আৰু বাংলাত কৰিব দিয়ে। হয়, তো মই ক'ব বিচাৰিছোঁ যিজন মতা মানুহক মানে মালিচ কৰিব লাগে, তো বেলেগ এজন মতা মানুহক মালিচ কৰিব মাতিব লাগে, হয়নে নহয়? নহ'লে বা নিজৰ ঘৈণীয়েক নাই নেকি? নিজৰ ঘৈণীয়েকেহে কৰিব ন। এইটো বেলেগ ছোৱালী বা বেলেগ মহিলাই গৈ পেলাই কৰিব নোৱাৰিব নহয়, এইটো অসভ্য কথা হয়, এইটো বেয়া দেখা কথা হয়। তেওঁ নিজে ভাবিব লাগিছিলে যে সৰু ছোৱালী মোৰ ছোৱালীৰ দৰে হয়, তো মই কিয় এনেকৈ কৰিম? তেওঁ এনেকুৱা সাহস নে, এনেকুৱা নিলাজ নে যে তেওঁ যে এজন সৰু ছোৱালী এজনীক যে সেনেকুৱা কৰিব লাগে। ছোৱালীজনীৰ 19 বছৰমান হ'ব। আপোনালোকে এতিয়া কি বিচাৰিছে? আমি বিচাৰিছোঁ যে আমাক ন্যায় লাগে, ছোৱালী দুজনীক ন্যায় দিব লাগে। আৰু যিজন মেনেজমেণ্টে এইটো ঘটনাটো কৰিছে, মানে আমাৰ ইয়াৰ বাগানতে নহয় বা আমাৰ কোম্পানীতে নহয়, গোটেই অল অসমৰ যিমানখিনি চাহ বাগান আছে, মানে তাতে কোনো বাগানতে তেওঁ কাম কৰিব নোৱাৰে। কৰিছিলে। হয় হয়, সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ তেওঁক মানে কাম কৰিবই নালাগে আৰু আইনমতে তেওঁক জেহেল হ'ব লাগে। আৰু জেহেল বুলিয়ে নহয়, তেওঁৰ ফাঁচি হ'লে বেছি ভাল হ'লে হয়। কিন্তু আমি আৰক্ষীৰ যিটো নেকি আইনৰ, সেইটোতো আমি হাতত ল'ব নোৱাৰিম। আইনে কি কৰিব বিচাৰিছে, আইনক আমি সকীয়াব বিচাৰিছোঁ যে তেওঁলোকে মানে যিমান সোনকালে পাৰে মানে আজি পাৰিলে আজিয়ে তেওঁক বহুত নানা ধৰণৰ শাস্তি দি পেলাই মানে জেহেলত সোমাব লাগে তেওঁক। আমি সিমানখিনি বিচাৰিছোঁ। ডিপজিট মেনেজাৰ আছে আৰু সংবাদ যোগেদি আমি জনাই দিব খুজি আছোঁ যে আজি যিটো ঘটনাটো হ'ল মাজুলী চাহ বাগিচাত, ওদালগুৰি জিলাৰ আণ্ডাৰত এজন পৰিচালকে মানে ডেপুটি মেনেজাৰ বুলি আমাৰ বাগানত থাকেতো, তো বাংলাত মানে কিছুমান কৰ্মচাৰীক তেখেতে অলপ চিডিউচ কৰিছিলে। চিডিউচ কৰাৰ অভিযোগটো এইকেইটা ছোৱালী, সাহসী ছোৱালী আছিল, যে আমাক আহি কিনে আমাক জনোৱাৰ পাছত আমি ডাইৰেক্টলি মানে কথাটো আমি ৰাজহুৱাভাৱে চিন্তা কৰিম বুলি কথা পাতিম বুলি ভাবিলোঁ। আৰু মেনেজাৰজনক মানে আমি কথা পাতি কিনে মাফিনামাটো বিচাৰিছিলোঁ। কিন্তু কি হ'ল, আইন ব্যৱস্থাটো এনেকুৱা কৰি দিলে যে নাজানো, আইনী ব্যৱস্থাটো এনেকুৱা কৰি দিছে যে মেনেজাৰজনক লৈ কিনে ইয়াৰ পৰা পলাই গ'ল। আমি ধৰিব বিচাৰিলোঁ মেনেজাৰজনক, তাই আমাৰ হৰিচিঙা থানাৰ কনভয়টো তাতে লৈ গ'ল। মেনেজাৰৰ নামটো হ'ল আমাৰ ইমতিয়াজ ৰহমান। ক'ত ঘৰ তেখেতৰ? তেখেতৰ ঘৰটো তেজপুৰৰ। তাৰপিছত তেখেতে দুজনী ছোৱালীক চিডিউচ কৰিছিলে। সেই দুজনী ছোৱালী আমাক অভিযোগ জনালে। আমি অভিযোগটো শুনিয়েই জাষ্ট আমি চবকে অৱগত কৰোৱালোঁ। অৱগত কৰোৱাৰ পিছত মানে আজি ধাৰণা কাৰ্যসূচীটো ৰখা হ'ল। কাৰণ এনেকুৱা মেনেজাৰ বহুত বাগানত আছে, বহুতৰ লগত কিবা কিবি হৈ থাকে, তথাপিও মানে সিহঁতে কাম কৰা আদিবাসীৰ
মানে এই ছোৱালী হওক মহিলা হওক তেনেকৈ অলপ বেলেগ নজৰ দি চায়, সেইটো হয় মানিছোঁ, কিন্তু সেই বস্তুটো বহুত দিনলৈকে নচলিব। আজি যিহেতু মাজুলীত এনেকৈ এই ঘটনাটো হ'ল, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছোঁ এনেকুৱা মানে মালিক পক্ষৰ মেনেজাৰবিলাকক, আৰু আইনী পক্ষকো আমি তীব্ৰ গৰিহণা দিছোঁ, যিহেতু মালিক পক্ষৰ এই ভিক্টিম মানুহজনক সিহঁতে ছাপৰ্টিভ দি কিনে ইয়াৰ পৰা পলুৱাই লৈ যোৱাত সিহঁতৰ হাতটো আছেই। সেইকাৰণে চৰকাৰকো আমি দাবী জনাইছোঁ যে এইবিলাক যাতে আইনী ব্যৱস্থাটো এনেকৈ ওলট পালন কৰি থাকিলে নহ'ব। আপোনালোকৰ সংবিধানৰ মতে চলক, যেনেকুৱা যি লিখা আছে সেই সংবিধানৰ মতে চলিব লাগিব, কাৰণ এতিয়াও এই মেনেজাৰজন পলাতকে হৈ আছে। কোন থানা আহিছিলে? হৰিচিঙা থানা, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ। তেওঁলোকে ছেফটি লৈ গৈছে নেকি? হয়, লৈ গ'লে পলাই যাই আছিল, আমি ধৰিব বিচাৰিলোঁ, পাৰা নাই, ইমান স্পীডত গাড়ী চলাই নেকি, সেইটোৱে কথা। মালিক পক্ষ আৰু এই আমাৰ আইন বিভাগটো, তেখেতৰ আজি এই ভুলৰ কাৰণে আজি মাজুলীত এই হুলস্থুল হ'বলগীয়া পৰিস্থিতিটো হৈছে। তেখেতে যদি ভুল কৰিব সিহঁতে, তো আমি আৰু কি কৰিব পাৰিম? আন্দোলনে কৰিব পাৰিম। আন্দোলন এই দুটা ছোৱালীৰ কাৰণে এনেকুৱা মানে নিজৰ ইজ্জতৰ কথাটো আছে, সেই কথাটো লৈ আমি কিমান তেল মাৰিব লাগিব চৰকাৰক আৰু মালিক পক্ষক? এনেকুৱা আগতেও হৈছিলে? এনেকুৱা আগতেও হৈছে, আগতেও হৈ আছিল, আৰু আজি বেছিকৈ হ'ল। সেইকাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হয় আৰু আমাৰ মাজুলী বাগানৰ ACMS ইউনিটৰ হৈ ৰাইজৰ সকলোকে অৱগত কৰোৱাই আজি এই ধৰ্ণাৰ কাৰ্যসূচীটো আমি ৰাখিছিলোঁ। আপোনালোকে কমপ্লেইন দিয়া নাছিলে নেকি? কমপ্লেইন দিয়া হৈছিলে। কমপ্লেইন দিয়াৰ পিছত তেখেতেও অলপ মদ ভাং খায় মেনেজাৰটোৱে, সেইটো চবেই জানে। ফেক্টৰী ডিপাৰ্টমেণ্টটো এটা ৱাৰ্কাৰক সুধি ল'ব পাৰে আপোনাৰ মাধ্যমেদি, চবকে সুধি ল'ব পাৰে যে কেনেকুৱা আছিল মেনেজাৰ। মিছবিহেভ কৰে নেকি? মিছবিহেভ কৰে, আৰু এনেকুৱা মেনেজাৰ অসমত যিকোনো চাহ বাগিচা থাকিব নালাগে, সেইটো আমাৰ দাবী আছে। আৰু যিটো ভুল কৰিছে তেখেতে ছেক্সুৱেল হেৰেছমেণ্টটো, সেই ধাৰা যিমানখিনি ছেকশ্যন লগাব পাৰে ইমিডিয়েটলি লগাই কিনে তেখেতক উচিত শাস্তিটো দিব লাগে, এইটো আমাৰ দাবী। আৰু যদি উচিত শাস্তিটো দিব পৰা নাই, মালিক পক্ষ বুজাবুজি আৰু আইন বুজাবুজিৰ মাজত যদি তেনেকুৱা কিবা এতিয়া আমি খবৰটো পাওঁ, তেতিয়াহ'লে আজিয়ে জনাই দিছোঁ এই সংবাদ মাধ্যমৰ যোগেদি যে অনাগত দিনত তেনেকুৱা এটা বিশাল তীব্ৰ আন্দোলন হ'ব। তাৰ মানে তাৰ দায়ী আমি নহওঁ। ছোৱালীজনীৰ বয়স কিমান আছিলে? ছোৱালীজনীৰ বয়স এজনী ছোৱালীৰ বয়স আছে 21 আৰু এজন ছোৱালীজনীৰ বয়স আছে 23। ক'ত সংঘটিত কৰিছে এই ঘটনাটো? সংঘটিত তেখেতৰ বাংলত, মেনেজাৰৰ বাংলো থাকেতো, সেই বাংলতে মাতি পঠাইছিলে। আৰু ইমানবাৰ ফোন কৰি থাকে, মানে ছোৱালীবিলাকে কি কৰে, সিহঁতক যেতিয়া চিডিউচ কৰে নাই, সিহঁতে গালি পাৰি কিনে কিমান তাতে লেবাৰটো আমি চেঞ্জ কৰিয়ে থাকে। যোনে পলাই যায় তাক নাৰাখি আৰু বেলেগক মাতি আনে। সেইবিলাক বস্তুকেইটা আমাৰ নজৰত আহিছিল, আৰু সেই নজৰৰ ভিত্তিত আজি এই ঘটনাটো মানে হ'বলগীয়া যিটো আছিলে সেইটো মানে হ'ল। আৰু বুজাবুজি খবৰ এটা পোৱা গৈছিলে কি এটা মলেষ্টেশ্যনৰ এটা ইনফৰ্মেশ্যন পোৱা গ'ল এগেইনষ্ট ডেপুটি মেনেজাৰ অফ মাজুলী টি ষ্টেট আণ্ডাৰ হৰিচিঙা PS। আৰু সেই সংক্ৰান্তে আমি আহি পালোঁ, আৰু যিহেতু এলিগেশ্যনটো এজন মহিলাৰ ওপৰত, সেইকাৰণে আমি ততাতৰিকাভাৱে সোনকালে আমি এই মানুহজনক এতিয়ালৈকে এপ্ৰিহেণ্ড কৰি আটক কৰিছোঁ, এৰেষ্ট কৰিছোঁ। আৰু এতিয়া ভুক্তভোগীয়ে যি ধৰণে কেছ দিব তাৰ ওপৰত তদন্ত কৰা হ'ব। কি নাম থাকে? একচুৱেলি এইজটো এচাৰ্টেন কৰিব পৰা নাই কাৰণে মই আপোনালোকৰ নামটো দিব নোৱাৰিম। আৰু কিবা তেখেতৰ এগেইনষ্টত আৰু এলিগেশ্যন আছে বুলি কৈছিলে আগতে? এতিয়া বৰ্তমানলৈকে এজনে দিছে, আৰু যদি কিবা আছে এইটো আমি ইনভেষ্টিগেশ্যন। মেনেজাৰ নামটো ইমতিয়াজ ৰহমান। এতিয়া বৰ্তমানটো জাষ্ট ইনিচিয়েল ষ্টেজে আছে, জাষ্ট এতিয়া এজাহাৰ হেৰিহে হ'ব, দিবহে ভিক্টিমে, তাৰপিছত তদন্তটো হ'ব। এইটোৱে যাতে কেছটো ইনভেষ্টিগেশ্যনটো ভাল কৰি হয় আৰু সোনকালে মানে চাৰ্জশ্বিট বা দিয়া যায়। মেনেজাৰ ইয়াৰ পৰা ছাছপেণ্ড কৰা হৈছিল? সেইটো আপোনালোকে এই বাগান কৰ্তৃপক্ষক সুধিব লাগিব। এতিয়া ইনভেষ্টিগেশ্যন চলি আছে, এইটো চাওঁ কি আছে। বৰ্তমানটো আমি এজনে বুলি শুনিছোঁ। এতিয়া চাওক, এতিয়া ইনভেষ্টিগেশ্যনটো আমাক কৰি ল'ব দিয়ক। এইটো জাষ্ট ইনিচিয়েল আছে, আজি এতিয়া হৈছেহে। ইনভেষ্টিগেশ্যনটো আমাক কৰি ল'ব দিয়ক। কোনটো থানাৰ আণ্ডাৰত পৰিব? হৰিচিঙা PS। ঘটনাটো হয় তেতিয়ালৈকে ধাৰাটো কি হ'ব? এতিয়া এজাহাৰটো মই চোৱা নাই, এজাহাৰটো মই চোৱাৰ পিছতহে তাত ধাৰা সংলগ্ন হ'ব। এতিয়ালৈকে এজাহাৰটো এইটো আমি খবৰৰ ভিত্তিতহে আহিছিলোঁ, খবৰটো আমাৰ ইনফৰ্মেশ্যন ভিত্তিতহে আমি এইখিনি কাম কৰিম। ডিপেণ্ড কৰিব কি, যদি ভুক্তভোগীয়ে এজাহাৰ দিয়ে তেনেহ'লে তাৰ এজাহাৰৰ ভিত্তিত আমি ধাৰাটো ল'ম। যদি ভুক্তভোগীয়ে এজাহাৰ নিদিয়ে তেতিয়া আমি চমুকৈ ল'ব পাৰিম।